আসসালামু আলাইকুম এভৰিৱান। আজি ৰমজান মাহৰ 7 নম্বৰ চেহেৰি যদিও মোৰ আজি এয়া দ্বিতীয়টো চেহেৰি। শুই উঠিয়ে পটাপট মই ভাতটো পাতি ল'লোঁ, কাৰণ আজি মোৰ শুই উঠা অলপ দেৰি হৈছে। আৰু এইফালে ভাতটো হোৱা মানে মই পটাপট মুখ হাতখন ধুই ল'লোঁ। আজি চেহেৰিত মই খালোঁ কলে গাখীৰে ভাত, কিয়নো মই ৰাতি বেলেগ বস্তু ইমান খাবলৈ নোৱাৰোঁ। আৰু ভাত খাই বৈ মই যিমান পাৰোঁ সিমান পানী খাইছোঁ, কাৰণ দিনটো বডিটো হাইড্ৰেট হৈ থকাটো বহুত জৰুৰী হয়, আৰু যাতে দেহাটোৱে কোনো কষ্ট নাপায়। তেনেতে আজান দিলে, আজান দিয়াৰ পিছত মই নামাজ পঢ়ি শুই থাকিলোঁ। শুই উঠি ভণ্টিৰ লগত অলপ চুপটা চুপটি কৰিছোঁ। কাম যথেষ্ট আছে যদি শুই উঠিয়ে মই কাম কৰিবই নোৱাৰোঁ, অলপ বহি ল'ব লগা। মা অফিচলৈ যোৱাৰ আগে আগে ঘৰৰ কামখিনি কৰি মেলি আজৰি হ'ব লাগিব। সেয়েহে পটাপট আকৌ মই ঘৰ চৰ চাফা কৰিলোঁ, বিচনা চিচনা পাৰিলোঁ, আৰু ভাবিলোঁ মা যোৱাৰ আগে আগে মই অলপ ইফতাৰৰ কামো আগবঢ়াই লওঁ। ৰাতিপুৱাই মানে ইফতাৰত যিখিনি বনাম মই সেয়া পাচলিখিনি কাটি মেলি থৈছোঁ, আৰু তেনেতে মা যাবলেই হ'ল। মা যোৱাৰ পিছত নিজৰ আকৌ কাম কাজখিনি কৰি ল'লোঁ, কাৰণ ৰমজান মাহত ৰোজা ধৰি শুই থাকি ৰেষ্ট কৰি থাকিলেতো নহ'ব, নিজৰ কাম কাজ পঢ়া শুনা সকলোখিনি কৰিবই লাগিব। তাৰপিছতে আকৌ মই আহিলোঁ পাকঘৰলৈ পটাপট ইফতাৰটো বনাই লওঁ, কাৰণ আমাৰ মছজিদলৈ যিহেতু ইফতাৰ দিয়া হয় আৰু অলপ আগতীয়াকৈ দি পঠিয়াব লগা হয়, তাতে মই অকলে অকলে বনাওঁ, সেয়েহে পটাপট ইফতাৰ বনাই ল'লোঁ। আৰু আজি ইফতাৰত বনালোঁ বুট, পকৰী, অমলেট, ৰুটি, আলু ভাজি, শাক ভাজি। এতিয়ালৈ মা আহিয়ে পোৱা নাই, সেয়েহে ভাবিলোঁ ইফতাৰত মই অকল পানী আৰু ফল মূলখিনিকে খাই থওঁ, তাৰপিছতে মা আহিলে খাম। আৰু তেতিয়াই মা আহি পালেহি। মা অহাৰ পিছত চাহ একাপ বনাই দিছোঁ, লগতে পাকঘৰখনো অলপ চাফা কৰি লওঁ, নহ'বা মায়ে অলপ গালি শপনি পাৰিব। আৰু মায়ে কিবা টোপোলা লৈ আহিছে, তাকে চালোঁ। মায়ে আমালৈ লৈ আহিছে মিঠাই, আৰু মিঠাই চিঠাই লৈ মই চাহ তাহও বনাই লৈছোঁ মালৈ, যাতে আমি সকলোৱে এতিয়া একেলগত খাবলৈ পাৰোঁ, কাৰণ অকলে অকলে ইফতাৰটো কৰি ভাল নালাগে। মাহঁত অহাৰ পিছতে ইফতাৰ কৰি মেলি ভাল লাগে আৰু একেলগত। আৰু এইফালে আমি তিনিটাই একেলগে ইফতাৰ কৰিলোঁ, আৰু ভণ্টি চাওকচোন কি ফূৰ্তি কেমেৰাটো কৰি দিয়াৰ লগে লগে। আৰু ইফতাৰ খাই বৈ মই অলপ ওলাই গ'লোঁ খোজকাঢ়ি, কাৰণ ইফতাৰ খাই অলপ খোজ চোজ কাঢ়ি আহিলেহে মোৰ ভাল লাগে, বডিটো পাতলা পাতলা লাগে। আজিৰ দিনটো এয়াই কৰিলোঁ। আজিৰ বাবে আহিছোঁ, বাই।